বিধেয়কখনলৈ যেতিয়াই দৃষ্টি নিক্ষেপ কৰিলোঁ অধিক মহোদয় তেতিয়াই বিধেয়কখনিক সমৰ্থন জনোৱাৰ পৰা বিৰত থাকিব লগা হ'ল কিয়নো উত্থাপিত বিধেয়কখনিক যদি নিৰ্ভৰশীলতাৰ পৰিৱৰ্তে ঐতিহাসিক নিৰ্ভৰশীলতা বুলি উল্লেখ থাকিলহেঁতেন তেতিয়াও বিধেয়কখনিক কিন্তু আজি সমৰ্থন কৰাৰ এটি ফল বিচাৰি পালোহেঁতেন। অধ্যক্ষ মহোদয়ে বিজ্ঞানসন্মত দৃষ্টিকোণৰ পৰিৱৰ্তে কেৱল মাত্ৰ পশ্চাদমুখী চিন্তাধাৰাৰে সকলোবোৰ কথা নেতিবাচক দৃষ্টিভংগীৰে আলোচনা কৰিলে যে কেৱল মাত্ৰ নেতিবাচক দিশসমূহে চকুত পৰিব সেয়া নিশ্চিত আৰু যে চৰকাৰী পক্ষৰ সদস্যসকলৰ লগতে সেই একেই ঘটনাই সংঘটিত হৈছে। অধ্যক্ষ মহোদয়ে বিষয়বস্তুৰ গভীৰতাৰে আগবঢ়াৰ পূৰ্বে এইখিনিতে যি প্ৰশ্ন জাগ্ৰত হয় যে আজি উত্থাপিত বিধেয়কখনৰ বিষয়বস্তু যি সংজ্ঞাত্মক বিকাশৰ কথা কোৱা হৈছে এই সংজ্ঞাত্মক বিকাশে প্ৰকৃততে কিহক বুজায়। অধ্যক্ষ মহোদয়ে সংজ্ঞাত্মক বিকাশ হৈছে এনে এটা প্ৰক্ৰিয়া যিয়ে এজন ব্যক্তিৰ যি মানসিক বিকাশ সেই বিকাশৰ জৰিয়তে চৌপাশৰ পৃথিৱীখনক শিকা বুজা প্ৰশ্ন কৰা বিশ্লেষণাত্মক যি তেওঁৰ মনোভাৱ আগবঢ়োৱা এই সকলোবোৰতে ক্ৰমাগতভাৱে বৰ্ধিত হোৱাত সহায় কৰে। অধ্যক্ষ মহোদয় বিশিষ্ট মনোবিজ্ঞানী জেন পেজীয়ে এই সম্পূৰ্ণ বিকাশৰ প্ৰক্ৰিয়াটো চাৰিটা স্তৰত ভাগ কৰিছে। প্ৰথমটো হৈছে অধ্যক্ষ মহোদয় ইন্দ্ৰিয় সঞ্চাৰ আৰু দ্বিতীয়টো হৈছে অধ্যক্ষ মহোদয় প্ৰি অপাৰেশ্যনেল, তৃতীয়টো হৈছে কংক্ৰিট অপাৰেশ্যনেল আৰু চতুৰ্থটো হৈছে ফৰ্মেল অপাৰেশ্যনেল প্ৰক্ৰিয়া। অধ্যক্ষ মহোদয় যিহেতু আজিৰ উত্থাপিত বিধেয়কখনিক স্পষ্টভাৱে ছাত্ৰ সমাজৰ কথা উল্লেখ কৰাৰ কথা কৈছে গতিকে মই দ্বিতীয়টো স্তৰৰ পৰা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। অধ্যক্ষ মহোদয় তৃতীয়টো স্তৰে হৈছে প্ৰি অপাৰেশ্যনেল স্তৰ যিটো স্তৰত এটি শিশু ছাত্ৰলৈ ৰূপান্তৰিত হয় আৰু এইটো স্তৰতে এগৰাকী শিশুৱে যি চিহ্নগত